ওচৰৰ ভাইটি এটাক আপোনালোকৰ লগত চিনাকি কৰাই দিম। ভাইটিটো আমাৰ ঘৰৰ ইফালৰে হয়, আমাৰ ঘৰৰ ইফালৰ ঘৰটো। বহুত ধুনীয়া ধুনীয়া ছবি আঁকে। আপোনালোকেও যদি আঁকিব দিব বিচাৰে তেনেহ'লে হোৱাটছআপ নম্বৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব। এয়া আমাৰ ঘৰৰ পাছফালে আছে ঘৰটো ভাইটিটোৰ। এইবিলাক সুমনে নিজে বনাইছে, ঘৰতে এনেই থাকিলে বনাই থাকে। এবাৰ সি ছবি অঁকা জেগাটো দেখুৱাইছোঁ আপোনালোকক। তো আঁকি আছে, ক'লা হয়তো। তোমাৰ নামটো কৈ দিয়া। কৈ দে ক। এইজনী সুমনে নিজে আঁকিছে চৰাই। এইটো নিজকে আঁকি থৈ লৈছে। এইফালে চাইকেলখন আঁকি থৈ লৈছে বেৰত। এইজনক আঁকি আছে এতিয়া বৰ্তমান, চিনি নাপায় বোলে, হোৱাটছএপত মেছেজ পঠাইছিলে। এইবিলাক 30টা পাৰ হ'ল, 40টা নাপাকে নেকি? মই ভাল ফটো কপি দি পঠাব লাগিব। এইবিলাক নিজে অঁকা সুমনে। 36টা আঁকিব দিলেই। আপোনালোকে কোনোবাই সুমনক ফটো আঁকিব দিলে কণ্টেক্ট নাম্বাৰটো দি দিম বাৰু। এইকেইটা আঁকি আছে তাৰমানে এতিয়া। ফটো দি দিছে মানে নিজে নিজে। আপোনালোকক নাম্বাৰটো স্ক্ৰীণত দি দিম। আপোনালোকৰ যদি বনাব দিব বিচাৰে তেনেহ'লে নাম্বাৰটোত হোৱাটছআপ কৰি দিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক আৰু কমেণ্ট এটা কৰিব, যাতে ভাইটিটো আগুৱাই যায় ভৱিষ্যতে। আমাৰ গাঁওখন আছে তিনিচুকীয়া জিলাৰ মাকুম লাইনা গাঁৱত। যদি কোনোবাই সুমনক ফটো আঁকিব দিব বিচাৰে তেনেহ'লে মই স্ক্ৰীণত নাম্বাৰটো দি দিছোঁ, আপোনালোকে কণ্টেক্ট কৰি ল'ব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।